Halo pengrang ram saksuat saksa yang diketal gepa video na. Demenar pengrang ay alde menggeni video korak dengan esimang na. Demena mengsa da ongjok. Yan William Nagar o. Banggal rang na mani sakna on gepa noko. Bisong. Banggal rangan. Noka dokan rekan akon. Demang ya engineer menderang adel. Yang biar firuri galenya hamo. Demena mengsa ongjok. Pengrang yan asa mangkacorni mandrang Meghalaya ona request ka atika ko request ka atako na simang nakat na mananya ada jol video ko niang bo Ya biapan William Nagar ni mosque masjid ne bagana ya William Nagar o dungkang manca muslim rangna mani nagata unggaman biapchum endi ba dalo ya dokan ko isungara mani na unggabaw mani gaman reka ari kura sawa monopolize kainga ya kura sawa enosion na ari ya dokan ko bisong dungkang manca bisoni business purpose na jakalani ongja Andi baba bisoni mani chakram na chakal gepa masjid ba moscha andi baba dalo bisone dokan gitini ko setup kajok kaha construct kajok andi baba dalo tinin ka mane ba ya sawa dongin pa lok dikon angano de ya masjid ni mukhango bisong na masjid na biap onggepa biapo bisong atatani business purpose ko expand khalakta bisong dalo kaha 야고 르카니오 마망 레카 판차 동자 아로 리걸 도쿠멘트 랑 동자 야고 층아 나로 합랑겐 도쿠멘트 코 라나 난겐 게파 나송어 마망 엔진데 동자 이거는 마시기자 송 마시기자 니코 안가 땅고 파스킹 안디 바이야 마시기자 ignorance is a crime 디바 동아 마시고 마시게 다크바리 예 crime 오나 이게면 야고데 সার্বমনা ডেডলাইন অনাহা ইয়াকো বিসং দিবলৈ চাটাকাং খাইছে তেওঁলোকক অনুৰোধ এই থাকিলে যে এই পৰিস্থিতি সমাধান কৰিবৰ কাৰণে আমাৰ প্ৰশাসন বিষয়াসকলে আৰু আমাৰ আৰক্ষী বিষয়াসকলেও কাম কৰি আছে এই দিশত অন্তত এই সময়খিনিত মোৰ অনুৰোধ এই যে আপোনালোকক অলপ ধৈৰ্য ধৰি পেলাই অলপ আইন শৃংখলা বনাই ৰাখিব আৰু নিজেও অলপ নিৰাপত্তা লৈ থাকিব আৰু মোৰ অনুৰোধ এয়াই যে গোটেই অঞ্চলবাসীক যে আপোনালোকে উত্তেজিত নহ'ব আমি সমাধান অতি সোনকালে আমি সমাধান পাম আমি সমাধানৰ দিশত আমি কাম কৰি আছো আপোনালোকৰ মোৰ অনুৰোধ থাকিলে যে আপোনালোকে আমাক সহায় কৰিব এই ৰাস্তাত পুলিচ প্ৰশাসন দক্ষিণ হালমা মানকাচৰ জিলা আজি বালাডোবাত উপস্থিত হৈছিল আমাৰ অসম মেঘালয় যি সংকটময় পৰিস্থিতি তাৰ বুজ লৈছে আৰু কেনেকৈ তাৰ সমাধা কৰিব পাৰি তাৰ কাৰণে আশ্বস্ত কৰিছে ৰাইজক আৰু আমি অনুৰোধ জনাইছো যে আমাৰ খাটি খোৱা সৰু সৰু বেপাৰীবিলাকক যাতে কোনো ধৰণৰ মেঘালয়ৰ কোনো দুষ্কৃতিকাৰী যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নাপায় তাৰ কাৰণে অতি সোনকালে অসম আৰু মেঘালয়ৰ মাজত দ্বিপাক্ষিক বৈঠক কৰি আমাৰ ইয়াক সমাধা কৰি দিব লাগে মেঘালয় চৰকাৰক বিশেষ কৰি অনুৰোধ যে আপোনালোকৰ চৰকাৰ থাকোঁতে এটা এনজিঅ'ৰ মানুহ আজি অসমৰ পৰা যোৱা বেপাৰীসকলক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে আমি অসম মেঘালয় এক ভাতৃত্ববোধ বজাই ৰাখি আমি আগবাঢ়ি যাব খোজো আমাৰ মাজত যাতে কোনো বিভাজন নাহে আমাৰ মানুহ সকলোৱে যাতে বেপাৰ বাণিজ্য কৰি খাব পাৰে তাৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগে মেঘালয় চৰকাৰক অনুৰোধ জনাইছো লগতে অসমৰ ৰাইজক যাতে কোনো ধৰণৰ উত্তেজিতপূৰ্ণ বক্তব্য নিদিয়ে আৰু তেওঁলোকে যাতে সংযম হৈ চলে তাৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ আপোনালোকৰ অনুৰোধ এই থাকিলে যে এই পৰিস্থিতি সমাধান কৰিবৰ কাৰণে আমাৰ প্ৰশাসন বিষয়াসকলে আৰু আমাৰ আৰক্ষী বিষয়াসকলেও কাম কৰি আছে এই দিশত অন্তত এই সময়খিনিত মোৰ অনুৰোধ এই যে আপোনালোকক অলপ ধৈৰ্য ধৰি পেলাই অলপ আইন শৃংখলা বনাই ৰাখিব আৰু নিজেও অলপ নিৰাপত্তা লৈ থাকিব আৰু মোৰ অনুৰোধ এয়াই যে গোটেই অঞ্চলবাসীক যে আপোনালোকে উত্তেজিত নহ'ব আমি সমাধান অতি সোনকালে আমি সমাধান পাম আমি সমাধানৰ দিশত আমি কাম কৰি আছো আপোনালোকৰ মোৰ অনুৰোধ থাকিলে যে আপোনালোকে আমাক সহায় কৰিব এই ৰাস্তাত পুলিচ প্ৰশাসন দক্ষিণ হালমা মানকাচৰ জিলা আজি বালাডোবাত উপস্থিত হৈছিল আমাৰ অসম মেঘালয় যি সংকটময় পৰিস্থিতি তাৰ বুজ লৈছে আৰু কেনেকৈ তাৰ সমাধা কৰিব পাৰি তাৰ কাৰণে আশ্বস্ত কৰিছে ৰাইজক
আৰু আমি অনুৰোধ জনাইছো যে আমাৰ খাটি খোৱা সৰু সৰু বেপাৰীবিলাকক যাতে কোনো ধৰণৰ মেঘালয়ৰ কোনো দুষ্কৃতিকাৰী যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নাপায়, তাৰ কাৰণে অতি সোনকালে অসম আৰু মেঘালয়ৰ মাজত দ্বিপাক্ষিক বৈঠক কৰি আমাৰ ইয়াক সমাধান কৰি দিব লাগে। মেঘালয় চৰকাৰক বিশেষ কৰি অনুৰোধ যে আপোনালোকৰ চৰকাৰ থাকোঁতে এটা NGOৰ মানুহ আজি অসমৰ পৰা যোৱা বেপাৰীসকলক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে। আমি অসম মেঘালয় এই ভাতৃত্ববোধ বজাই ৰাখি আমি আগবাঢ়ি যাব খোজো। আমাৰ মাজত যাতে কোনো বিভাজন নাহে, আমাৰ মানুহ সকলোৱে যাতে বেপাৰ বাণিজ্য কৰি খাব পাৰে, তাৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগে মেঘালয় চৰকাৰক অনুৰোধ জনাইছো। লগতে অসমৰ ৰাইজক যাতে কোনো ধৰণৰ উত্তেজিতপূৰ্ণ বক্তব্য নিদিয়ে আৰু তেওঁলোকে যাতে সংযম হৈ চলে তাৰ কাৰণে অনুৰোধ জনাইছো। ধন্যবাদ।